আমাৰ কেতবোৰ নিয়ম আছে, বিধি আছে। ক'ত IMFLৰ লাইচেঞ্চ দিয়া হ'ব বা শিফটিং ক'ত কৰা হ'ব, এই গোটেই বিষয়বোৰ জিলা উপায়ুক্তই দৃষ্টি দিয়ে। এতিয়া কথা হ'ল, যেতিয়া বিষয়টো আমাৰ দৃষ্টিগোচৰ হ'ল, আমি ততাতৈয়াকৈ খবৰ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে এগৰাকী ব্যক্তি, তেখেতৰ নাম হৈছে পায়মতী নাথ, বাঁহবাৰীত আছে, বৰপেটা ৰোডত তেওঁৰ IMFLৰ দোকান। তেওঁ স্থানান্তৰ কৰিব বিচৰা ঠাইটুকুৰা আছিল কেওটপাৰা। আমি সেইদিনাই খবৰ লৈ গম পালোঁ যে কেওটপাৰা, বৰপেটাৰ কেওটপাৰাত স্থানান্তৰ কৰিব বিচাৰিছে আৰু সেই স্থানান্তৰ কৰিবলগীয়া যিটুকুৰা ঠাই বৰপেটা টাউনৰ সীমাৰ পৰা প্ৰায় 3 কিলোমিটাৰ বুলি আমাক অৱগত কৰিলে আৰু সুন্দৰীদিয়া সত্ৰৰ পৰা 2 কিলোমিটাৰকৈ অধিক দূৰত্ব বুলি আমাক অৱগত কৰিলে। তো আমি নিশ্চয় আমি সকলোৱে জানো যে যিহেতু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বৰপেটা, আৰু আমি এই দিশত নিশ্চয় আমি সচেতন হৈ আমি সিদ্ধান্ত ল'ম। অবৈধ আৰু ভেজাল চুলাই মদৰ আচলতে প্ৰচলন বন্ধ কৰাৰ স্বাৰ্থতেই আবেদন অনুযায়ী অসম আবকাৰী সংশোধিত বিধি 2016ৰ আৱৰ্তত ঠাই বিশেষে সুৰা ৰিপনিৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় আৰু এই অনুজ্ঞাপত্ৰ প্ৰদান কৰোঁতে ধৰ্মীয় তথা শিক্ষানুষ্ঠানসমূহৰ দূৰত্বৰ প্ৰতি চৰকাৰ সদায় সতৰ্ক হৈ থাকে আৰু এই ক্ষেত্ৰত আবকাৰী আইনে যি নিয়ম বান্ধি দিছে, সেই নিয়ম যাতে উলংঘন নহয় তাৰ বাবে চৰকাৰে সদায় চোকা দৃষ্টি ৰাখে। মাননীয় অধ্যক্ষ মহোদয়, সদনৰ মজিয়াত এই বিষয়টো আজিও আলোচনা হৈছিল, ড্ৰাগছ সম্পৰ্কীয়। ড্ৰাগছৰ ক্ষেত্ৰত যিদৰে চৰকাৰ অতি কঠোৰ, ঠিক তেনেদৰে চুলাই মদৰ ক্ষেত্ৰতো আমি অত্যন্ত কঠোৰ হোৱাৰ প্ৰয়োজন আছে। তো ড্ৰাগছৰ দৰেই চুলাইও স্বাস্থ্যৰ কেনে অৱনতি কৰে, ক্ষতি কৰে, সেই কথা আমি সকলোৱে জানো, এটা হেল্থ হাজাৰ। আৰু আটাইতকৈ ডাঙৰ কথা, ভয়াৱহ কথা হৈছে যে যোৱা বছৰটোত 2,08,987 লিটাৰ চুলাই জব্দ কৰা হৈছে। এয়া কম ডাঙৰ কথা নহয়। আৰু সেইবাবেই মই সন্মানীয় সকলো সদস্যকে আহ্বান জনাম, এই ক্ষেত্ৰত যাতে আমাৰ বিভাগৰ সৈতে সন্মানীয় সদস্যসকলেও সহযোগিতা কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। মন্ত্ৰী ডাঙৰীয়া, উত্তৰ আপোনাৰ হেৰি নাই, ডিবেট নাই। মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ৰিপ্লাই এতিয়া বহক। আপোনাৰ ৰিপ্লাইত আপুনি মানে ক'লে যে মানে বৰপেটা সত্ৰৰ পৰা কেওটপাৰা 3 কিলোমিটাৰ বুলি ক'লে আৰু সুন্দৰীদিয়া সত্ৰৰ পৰা ক'লে 2 কিলোমিটাৰ। কিন্তু বৰপেটা সত্ৰৰ পৰা যদি সুন্দৰীদিয়া সত্ৰ যদি চাই আপুনি, মোৰ দেন 1 কিলোমিটাৰ। গতিকে যিহেতু বৰপেটা সত্ৰৰ পৰা লিখিছে 3 কিলোমিটাৰ, সুন্দৰীদিয়াৰ পৰা লিখিছে 2 কিলোমিটাৰ, কিন্তু মই জনাত, মই যিহেতু বৰপেটা সত্ৰৰ কাষতে জন্ম, মই জনাত বৰপেটা সত্ৰৰ পৰা সুন্দৰীদিয়া সত্ৰলৈ মোৰ দেন 1 কিলোমিটাৰ। এইকাৰণে এই ডাটাখিনি এবাৰ চাই ল'লে ভাল আছিলে। এতিয়া মহোদয়, মই আপোনাক কথা দিছোঁ, আপুনি এইখন জিলাৰ পৰাই প্ৰতিনিধিত্ব কৰিছে, মোক কথা দিছোঁ, মানে সত্ৰৰ কাষত কেতিয়াও যিটুকুৰা ঠাইত আবেদন কৰিছে সেই টুকুৰাত দিয়া নহয়।